নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ অনুষ্ঠিত বৰদলৈ অন্য এটা ব্লগলৈ। কেনে আছে আশা কৰিছোঁ সকলো চাগে ভালে আছে আৰু আমিও বৰ্তমান ভালে আছোঁ। এতিয়া যাব ওলাইছোঁ এফালে মানে পিকনিক খাবলৈ যাবলৈ ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখাই থাকিম বাৰু। আৰু মই আহিছোঁহি মাহঁতৰ ঘৰত অহা কেইবাদিনো হ'ল, ভিডিঅ'হে বনোৱা নাছিলোঁ, ক'তো যোৱাও নাছিলোঁ তেনেকৈ। আজি যিহেতু 2022 চনৰ শেষতো পিকনিক খাব যাব ওলাইছোঁ, গতিকে ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিলোঁ, আপোনালোকে চাব। আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ হিয়াৰ পৰা উল্লেখ জনালোঁ। লগতে আপোনালোকৰ সকলোৰে মনৰ আশাবোৰ পূৰ হওক তাকে কামনা কৰিছোঁ। আৰু আমাৰ লগত এইখিনি আমাৰ গেং, এইখিনি তিয়ক, সেয়া তিয়কক আহি আছোঁ। আৰু এতিয়া আহি পাই গ'লোহি আমি অহা পিকনিক স্থলী। আৰু আমি আহিছোঁ নিমাতী ঘাটলৈ। সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ মানে এটা বয়স গ'লেই বুলি ক'ব, কিন্তু মই আজিলৈকে নিমাতী ঘাট অহা নাই। আজি প্ৰথম নিমাতী ঘাট। তেখেতে স্কুটিকেইখন ৰাখি লৈছোঁ আৰু এইয়া অলপ মানে চুলিবোৰ ঠিক কৰি লৈছে। আৰু গোটেইখিনি একদম মানে জেগা এডোখৰ বাছি লওঁগৈ। জেগা এডোখৰতো বহিব লাগিব, গতিকে জেগা এডোখৰ বাছি মেলি লওঁ ক'ত বহিম। তাৰপাছতে মানে একদম পূৰা ফুল ধামাকা এনজয় মানে চব হ'ব। আৰু নহয় আমাৰ গুণগুণে লৈ আছে, গুণগুণে এইখিনি এনেকৈ বহি লৈছোঁ। এইপিনে বিলনীয়া চাহ ফুলি এইখিনি প্ৰথমতে চাহখিনি খাই লওঁ। চাহৰ জুতি মাৰি লৈছোঁ প্ৰথমতে পাতলা, তাৰপিছত এতিয়া আমি লৈ ল'লোঁ এইফালে বাদাম কিবা কিবি চটপটি আৰু এইটো কি কয় জানো কেণ্ডি লৈ ল'লোঁ দাদাৰ পৰা। দাদা আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনাক মানে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। ঠিক আছে তেতিয়া। এতিয়া নাচি মেলি আহিলোঁ। আহি পিনি এতিয়া মই ব্ৰহ্মপুত্ৰৰ মানে পাৰে পাৰে খোজকাঢ়ি গৈ আছোঁ। এদিন ব্ৰহ্মপুত্ৰৰ পাৰত মানে কটালোঁ, বহুতে ভাল লাগিল। আৰু নিমাতী ঘাটলৈ মানে মই জীৱনত মানে আজি প্ৰথম আহিছিলোঁ। বহুতে হয়তো আহিছে আৰু বহুতে অহা নাই। আহি সঁচাকৈ বহুত ভাল লাগিলে। আৰু আমাৰ সেইপিনে খানা ঠিক কৰি আছে, খানা মানে চালাড কাটি আছে। আৰু ৰ'ব এইফালে আমাৰ কাটি আছে চালাড। মানে কি হ'ল, আমি মানে খানাটো ঘৰতে বনাই আনিলোঁ। বহুত বস্তু আনিবলৈ অলপ অসুবিধা হয়, যিহেতু আমি মানে হেৰিত আহিলোঁ বুলি কয় স্কুটিত আহিলোঁ। গতিকে চালাডটো ইয়াত বনাবলৈ লৈ আহিলোঁ। পিকনিক বুলি ক'লে কিবা এটা বনাই খালে ভাল লাগে, গতিকে চালাডটোকে বনাবলৈ আহিলোঁ। এইপিনে আছে মোৰ ভতিজা, সৰু ভতিজা, আৰু এইফালে আছে খুৰী। তাৰপিছত এইফালে ভণ্টি দেখালোঁ, দাদাহঁতৰ ভণ্টি হাই কৈ দে। আৰু এইফালে আছে মোৰ পেহীহঁতৰ ভণ্টি, এইটো হৈছে মোৰ ভাইটি, সৰু ভাইটি। আৰু এইজনী হৈছে গম পাইছে আৰু এইজনী কোন, এইজনী মোৰ মানে কি আৰু হিয়াৰ আমঠু। আৰু এগৰাকী আছে, আৰু এগৰাকী হৈছে মোৰ বৰ্তা ছোৱালী ভণ্টি। আৰু এইফালে আমাৰ আজি খানাত আছে ব্ৰইলাৰ মাংস আৰু চালাড, পিঁয়াজ, নেমু। এইফালে আছে মাছ ফ্ৰাই। এইফালে একদম চবেই ধুনীয়াকৈ খাই আছে আৰু ময়ো এতিয়া খাই লওঁ ক'লোঁ। আৰু এইবিলাক মানে যিখিনি আনিছিলোঁ মানে খাবলৈ সামগ্ৰী সেইখিনি মানে জ্বলাই মেলি ধুনীয়াকৈ জেগাডোখৰ চাফা কৰি থৈ যাম আৰু আমি। আৰু বৰ্তমান মানে নিমাতী ঘাটখনত যদিও মানুহে পিকনিক খাইছে ধুনীয়া হৈ যাব। আৰু যিসকলে মানে জাবৰ জোঁথৰবোৰ জ্বলাই থৈ নাযায়
মানে জ্বলাই থৈ গ'লে ভাল আৰু খাই বৈ উঠি এতিয়া নদীৰ পাৰৰ পৰা বাহিৰলৈ ওলাই দিছোঁ। এতিয়া আমি সোমামগৈ পাৰ্কত। নিমাতীঘাট আহিলোঁ, বনভোজ খালোঁ, ফটো চটো মাৰিলোঁ, ৰিলচো বনালোঁ। এতিয়া ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ভাবিছোঁ ভিডিঅ'টো ইমান সময়তে সামৰি দিম বুলি। আৰু মানে কি হ'ল, যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু তেতিয়াহ'লে বাই বাই, হেপী নিউ ইয়েৰ, জয় আই অসম।